এই যে সৰু সৰু সপোনবোৰ, সৰু সৰু আশাবোৰ, সেইবোৰৰ সমাহাৰেই হৈছে মানুহৰ জীৱন, নহয় জানো? এই সৰু সৰু সপোনবোৰ, আশাবোৰ নথকা হ'লে হয়তো আমাৰ জীৱনবোৰ ইমান ধুনীয়া নহ'লহেঁতেন। আমি যিখিনি পাইছোঁ তাতে যদি সন্তুষ্ট থাকিলোহেঁতেন, তেতিয়াহ'লে হয়তো জীৱনটো ইমান সুন্দৰ সুখময় নহ'লহেঁতেন। কেতিয়াবা কেতিয়াবা সৰু সৰু সপোনবোৰ যেতিয়া পূৰ হয়, তেতিয়া মনলৈ প্ৰশান্তি নামি আহে, মনবোৰ সুখেৰে ভৰি পৰে। তেনেকুৱা এটা সৰু সপোন আছিল। কেতিয়াবা নিজৰ গাড়ীখনৰ সন্মুখৰ ছিটটোত বহি পেলাই এনেকৈ প্ৰকৃতিৰ কিছু দৃশ্যাংশ মোৰ কেমেৰাটো বন্দী কৰিম। অৱশ্যে মোবাইলতহে দেই। আজি সেই সপোনটো পূৰ কৰিবলৈকে আমি কেইটা ওলালোঁ সোণাপুৰলৈ বুলি। মাও আছিলেহি, গতিকে সোণাপুৰলৈ গৈ জাংগল ৰিজৰ্টত সোমালোঁ, ব্ৰহ্মপুত্ৰ জাংগল ৰিজৰ্টত। তাতে বহুত বেছি খেলাৰ সুবিধা আছিল। আমাৰ মুনু প্ৰথমতে উঠিলে ট্ৰেইনত, আৰু সি ইমানেই উৎপাত কৰিলে, মোৰ গোটেইবোৰ ভিডিঅ' কৰা নহ'ল। তাতে এটা খুব ভাল লগা খেল আছিল, ভাল লগা এটা চাফাৰী আছিল। এইটো হৈছে এলিফেণ্ট চাফাৰী, আৰু এটি হাতীৰ ওপৰত উঠি গোটেই পাৰ্কখন ঘূৰাই দিয়ে, খুব ভাল লাগে। আৰু সেই গণেশ বাবাই এটা চাফাৰী সম্পূৰ্ণ কৰাৰ পিছত পানী খাবলৈ আহিল। মই তেখেতৰ ওচৰতে ৰৈ আছিলোঁ, গতিকে অকণমান ভিডিঅ' নকৰি নোৱাৰিলোঁ। আৰু তেখেতক আমি থাপতে পাই পেলাই কল কেইটামান কিনি পেলাই এনেকৈ আপ্যায়ন কৰিবলৈ চেষ্টা কৰিলোঁ। মুনুক দিবলৈ দিলোঁ, সি অকণমান ভয়ো খাইছিল চাগে, ইমান ওচৰৰ পৰা আচলতে এনেকৈ গণেশ বাবাক আমি কেতিয়াও লগ পোৱা নাছিলোঁ। আৰু সেইকাৰণে মুনুৱে দেউতাকৰ কোলাত উঠিয়ে এনেকৈ গণেশ বাবাক কল খাবলৈ দিলে। আৰু এয়া মা, আৰু আপোনালোকক সদায় কৈ থাকোঁ মাৰ কথা, মায়েও গণেশ বাবাক দিলে, ময়ো দিছিলোঁ, কিন্তু মোক কেমেৰা ধৰি দিয়া মানুহ কোনো নোলাল, গতিকে সিমানতে সামৰিলোঁ। আনফালে এয়া মুনুৰ উৎপাত, সি এভাগে খেলিবলৈ আৰম্ভ কৰিলে, দেউতাকে ধৰিলে বুলিহে পৰিলেইহেঁতেন। এনেকৈ কিবা কিবি কৰোঁতে দিনটো কেতিয়া পাৰ হৈ গ'ল ক'বই নোৱাৰিলোঁ। এতিয়া আমি আহিলোঁ ডন বস্কো ইউনিভাৰ্চিটিলৈ। ইমান ধুনীয়া এটা সেউজীয়া পৰিৱেশৰ মাজত নিজকে বিলীন কৰি দিলোঁ, সঁচাকৈয়ে ভাল লাগিল। চুম গছ, সাঁচি গছৰ মাজে মাজে আমাৰ যাত্ৰা আৰম্ভ হ'ল। যাত্ৰা উভতনিৰ যাত্ৰা। অৱশ্যে কিবা এটা খাই ল'ম বুলি ভাবিছিলোঁ, কিন্তু বতৰটো খুব বেছি গৰম হোৱাৰ কাৰণে আমি ক'তো ৰ'বলৈ সুবিধা নাপালোঁ, বা ৰ'বলৈ ইচ্ছাও নকৰিলোঁ, কাৰণ মুনুৱে অকণমান আমনিও কৰিলে সেই বুলিয়ে। অৱশ্যে খোৱাটো ডাঙৰ কথা নহয়, কিন্তু এনেকৈ কেতিয়াবা সেউজীয়াৰ মাজত নিজকে বিলীন হৈ বৰ ভাল লাগে। নিজে নিজে আপ্লুত হ'লোঁ সেউজীয়াৰ মাজত, সঁচাকৈয়ে বহুত বেছি পৰিমাণে ভাল লগা এটা সময়। আৰু তাৰ মাজতে নিজৰ এটি সৰু সপোন পূৰাবলৈ চেষ্টা কৰিলোঁ। আৰু আপোনালোকৰো চাগে এনেকুৱা ধৰণৰ সৰু সৰু সপোনবোৰ আছে। ধৈৰ্য ধৰি কাম কৰি যাওক, আগবাঢ়ি যাওক, আপোনালোকে আপোনালোকৰ সৰু সৰু সপোনবোৰ পূৰাবলৈ সমৰ্থ হ'ব, নে কি কয়? পৰিৱেশটোকে আপোনালোকক দেখুৱাইছোঁ, ইমান ধুনীয়া পৰিৱেশ দেখিছেনে বাৰু? আৰু কিবা কিবি বহুত মোৰ কেমেৰাত বন্দী কৰিবলৈ থাকি গ'ল, কাৰণ নিজৰ চকুৱে উপভোগ কৰাৰ সমান কেতিয়াও হ'ব নোৱাৰে। আৰু তাৰ মাজতে কেইটামান দৃশ্য বন্দী কৰি আপোনালোকক দেখুৱালোঁ। এনেকৈ মই ভিডিঅ' নকৰোঁৱে, মই এনেকুৱা জাৰ্ণি ব্লগ নবনাওঁ, তথাপিও কিন্তু ৰখাব নোৱাৰিলোঁ নিজকে, সেইকাৰণে বনাই পেলালোঁ। এই আপাহতে আপোনালোককো বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিব লাগিব, কাৰণ গাড়ীৰ আগ চিটত বহাৰ সময়লৈকে এইখিনি মুহূৰ্ত পাবলৈ আপোনালোকৰ বহুতখিনি সহায় সহযোগিতা, প্ৰেৰণা আৰু বহুতখিনি সাহস মই পাইছোঁ, আৰু সেইখিনিৰ কাৰণে আজিৰ এই পৰিস্থিতিটোৰ সন্মুখীন হৈছোঁ। সেইকাৰণে আৰু এয়াই আমাৰ আজিৰ যাত্ৰা। হয়তো ভৱিষ্যতে লাহে লাহে আৰু কিছুমান যাত্ৰা আপোনালোকক দেখুৱাবলৈ পাৰিম বুলি কথা দিছোঁ, নাজানো কি হয়।